কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অধীনত যোৰহাট জে.বি. কলেজত 2025-26 বৰ্ষৰ BA, MA আৰু ডিপ্ল'মা পাঠ্যক্ৰমৰ এডমিশ্যন চলি আছে। এডমিশ্যনৰ লাষ্ট ডেট 31 জুলাই 2025। নামভৰ্তিৰ বাবে যোগাযোগৰ নম্বৰটো হৈছে 9954692884 অথবা 9706357140 জে.বি. কলেজ যোৰহাট। নমস্কাৰ, এটি গুৰুত্বপূৰ্ণ বাতৰি লৈ নিউজৰ ষ্টুডিঅ'ত মই মুকেবুল সিং। বিধায়ক অখিল গগৈৰ মন্তব্যৰ বিৰুদ্ধে দেৰগাঁৱত অগপৰ সংবাদমেল। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। খুৰদাৰ সমালোচনা বিধায়ক অখিল গগৈ। উল্লেখযোগ্য যে দেৰগাঁৱত ৰাইজৰ দলৰ বিধায়ক অখিল গগৈৰ মন্তব্যৰ বিৰোধিতাৰে এক সংবাদমেল আয়োজন কৰে দেৰগাঁও সমষ্টিৰ একাংশ অগপ বিষয়ববীয়া তথা কৰ্মীয়ে। আমাৰ দেৰগাঁও সাংবাদিক যেহেতু আজি আমি এখন অসম গণ পৰিষদ দেৰগাঁও সমষ্টি সমিতি আৰু অসম গণ পৰিষদ দেৰগাঁও নগৰ সমিতিয়ে এখন আমি সংবাদমেলৰ আয়োজন কৰিবলগীয়া হ'ল। আপোনালোকে ইতিমধ্যে সকলোৱে গম পাইছে, যোৱা পৰহি দিনা ৰাইজৰ দলৰ বিধায়ক অখিল গগৈ ডাঙৰীয়াই আমাৰ দেৰগাঁও সমষ্টিৰ সন্মানীয় বিধায়ক ভৱেন্দ্ৰনাথ ভৰালী ডাঙৰীয়া সম্পৰ্কত কিছু বিতৰ্কিত মন্তব্য তেখেতে ৰাখিছে। এইটোৰ আমি সম্পূৰ্ণ বিৰোধিতা কৰিছোঁ, আমি গৰিহণা জনাইছোঁ। এজন বিধায়কে দেৰগাঁও সমষ্টিৰ সন্মানীয় ভৱেন ভৰালী ডাঙৰীয়াৰ সম্পৰ্কত তেওঁ যিখিনি কথা কৈছে আচলতে গ্ৰহণযোগ্যতা নাই তেখেতৰ কথাখিনি। আমাৰ অসম গণ পৰিষদৰ বিধায়ক দেৰগাঁও ভৱেন ভৰালী 85 চনৰ পৰা 3বাৰৰ কাৰণে বিধায়ক হৈছে। তেখেত এজন সন্মানীয় ব্যক্তি, এজন চৰকাৰ ব্যক্তি, জ্যেষ্ঠ বিধায়ক, শিক্ষিত বিধায়ক। তেখেতে অলবদ্ধ বুলি যিটো শব্দ কৈছে, আমি এই শব্দটোৰ তীব্ৰ বিৰোধিতা কৰিছোঁ। এই শব্দটো কোৱাৰ কাৰণে আমি তেখেতক গৰিহণা দিছোঁ দেৰগাঁও সমষ্টি সমিতিৰ তৰফৰ পৰা, আৰু এই কথাটো তেখেতক উঠাই ল'বৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। কাৰণ ৰাইজৰ দলৰ বিধায়ক, তেওঁ এজন বিধায়কে নহয়, তেওঁ ৰাইজৰ দলৰ সভাপতি। ৰাইজৰ দলৰ সভাপতি হৈ তেওঁ এজন দলৰ এটা আঞ্চলিক দলৰ সভাপতিয়ে এজন বিধায়কক ইমান নিলজ্জ শব্দ প্ৰয়োগ কৰাটো উচিত হোৱা নাই। আজি তেখেতে বিধায়কজনক আচলতে তেনেকৈ কোৱা নাই, আচলতে গোটেই আমাৰ দেৰগাঁও সমষ্টিৰ বাকী ৰাইজক এই কথাটো কৈছে বুলি আমি ভাবিছোঁ। গতিকে এই কথাটো আমি উঠাই ল'বলৈ অনুৰোধ জনাইছোঁ। আৰু তেখেতৰ যিবিলাক আচৰণ আমি দেখিছোঁ অসমত আজি কিছুদিনৰ পৰা আমি লক্ষ্য কৰিছোঁ যে এটা দলৰ সভাপতি এজনৰ এনেকুৱা ধৰণৰ আচৰণ আমি সদনৰ মজিয়াতো দেখিছোঁ, বাহিৰতো দেখিছোঁ। ক'ৰবাত গ'লে তেখেতে যেনেকুৱা ধৰণৰ কথা কয়, এই কথাবিলাক আচলতে গ্ৰহণযোগ্যতা নাই অকল। আৰু ৰাইজে এই কথাখিনি লক্ষ্য কৰি আছে, ৰাইজে এই কথাখিনি আমি পৰিলক্ষিত হৈছে, ৰাইজৰ মুখত আমি কেতিয়াবা শুনিবলৈ পাওঁ যে ইমান অভদ্ৰ আচৰণ কৰে, ইমান তেওঁ কথা বতৰাখিনি ইমান মাৰ্জিত নহয়। ৰাজনীতিত থাকিলে অলপ মাৰ্জিত হ'ব লাগে আৰু কথা বতৰাবিলাক অলপ ভালকৈ ক'ব লাগে। বিধায়ক এজনে কি কৰিছে কি নকৰিছে সেইটো ডাঙৰ কথা নহয়। বিধায়কজন আজি 85 চনৰ পৰা তেখেতে বিধায়ক হৈ আছে, এজন জ্যেষ্ঠ বিধায়ক। অখিল গগৈকে বয়সত যথেষ্ট তেখেত ডাঙৰ। কেনেকৈ আচলতে বিধায়ক এজনক সন্মান কৰিব লাগে সেই কথাটো অখিল গগৈয়ে জনা উচিত। আৰু তেওঁৰ পৰা অসমৰ উঠি অহা প্ৰজন্মটোৱে কি শিকিব? অখিল গগৈ লেখীয়া বিধায়কৰ পৰা অসমৰ উঠি অহা প্ৰজন্মটোৱে কি শিকিব? তেখেতসকলে কি শিকাব বিচাৰিছে? আৰু ৰাজনীতিলৈ আচলতে আজিকালি যুৱ প্ৰজন্মটোৰ এটা বদনাম আছে, ৰাজনীতিক আকৰ্ষিত নহয় যুৱ প্ৰজন্মটো, ওলাই আহিব নিবিচাৰে। এইসকল বিধায়কৰ যিবিলাক আচৰণ, যিবিলাক কথা বতৰা, সেইকাৰণে আচলতে আজি আমাৰ ৰাজনৈতিক ক্ষেত্ৰখনলৈ উঠি অহা প্ৰজন্মটো আজি আহিবলৈ বিচৰা নাই। গতিকে মই এটা কথা অনুৰোধ জনাওঁ ৰাইজৰ দলৰ সভাপতিজনক, তেখেতৰ কথা বতৰাখিনি যিখিনি কথা বতৰা তেওঁ আমাৰ দেৰগাঁও সমষ্টিৰ বিধায়কক লৈ ক'লে সেই কথাখিনি তেখেতে উঠাই লওক, নহ'লে ইয়াৰ আমি উচিত প্ৰত্যুত্তৰ দিম আৰু গণতান্ত্ৰিকভাৱে আমি আন্দোলনৰ কাৰ্যসূচী হাতত ল'ম। তেখেতে আৰু এটা কথা কৈছে, তেওঁ অকমন্য কিবা অলগদ্ধ এনেকুৱা ধৰণৰ কিছুমান কথা কৈছে, তেওঁ নিষ্কৰ্মা বুলি কৈছে আৰু শিক্ষিত বিধায়ক নহয় বুলি কৈছে। গতিকে তেখেতটোৱে মানে RRLত তেখেতে প্ৰথমতে বিধায়ক হোৱাৰ চাকৰি কৰিছিলে, জুনিয়ৰ চাইণ্টিষ্ট হিচাপে তেখেতে জইন কৰিছিলে। তাৰপিছত ৰাইজৰ বিপুল দাবীত তেখেতে আঞ্চলিকতাবাদত আহিলে আৰু বিধায়ক হ'ল। গতিকে সেই কথাখিনি অখিল গগৈয়ে জনাটো দৰকাৰ। তেওঁৰ ধৰণেতো বিধায়কজনে অখিল গগৈ নিজে কয়, তেওঁ 36 বাৰকৈ তেওঁ জেলত গৈছে। গতিকে 36 বাৰকৈ জেলত কোন মানুহ যায়? জেলত যোৱা মানুহজনটো
তেওঁ নিশ্চয় কিবা থাকিব লাগিব জেলতো চব নাযায় ভৱেন ভঁৰালীটো আজিলৈকে এবাৰো জেললৈ যোৱা নাই আৰু একাধিকবাৰ সদনৰ মজিয়াত তেওঁ আচৰণৰ কাৰণে একাধিকবাৰ তেওঁ এক্সপেল হ'বলগীয়া আছে আটাইতকৈ কেইজন অসমৰ আজিলৈকে যিমান বিধায়ক হৈছে আটাইতকৈ বহিষ্কৃত বিধায়ক চাগে অখিল গগৈ হ'ব গতিকে এই কথা বতৰাবিলাক আমি লক্ষ্য কৰি আছোঁ বহুত দিনৰ পৰা আৰু তেখেতৰ কথা বতৰা আমি লক্ষ্য কৰি আছোঁ আৰু এনেকুৱা যেন লাগে কেতিয়াবা তেওঁ যে খিলঞ্জীয়া পক্ষত নাই খিলঞ্জীয়া পক্ষত যেন তেওঁ অৱস্থান কৰা নাই তেওঁ যেন বেলেগ কাৰোবাৰ হৈ পেলাই তেওঁ কাম কাজ কৰি থকা যেন আমাৰ পৰিলক্ষিত হৈছে যোৱাবাৰ শিৱসাগৰ ৰাইজে এটা সন্মানীয় সমষ্টি শিৱসাগৰ আৰু সেই সমষ্টিৰ পৰা তেওঁ বিধায়ক হ'ল তেওঁ জেলত থকা অৱস্থাটো ৰাইজে তেওঁক বিধায়ক কৰিলে গতিকে তেওঁ সেই মানুহখিনি শিৱসাগৰৰ ৰাইজে অখিল গগৈলৈ কি মানে ভাবে বা কি প্ৰতিক্ৰিয়া দিয়ে নাজানো কিন্তু এই বিধায়কজনৰ এই কথা বতৰাখিনি আমাক সঁচাকৈ অতিষ্ঠ কৰিছে আমি দেৰগাঁও সমষ্টিত তেখেতে আহি যিখিনি কথা ক'লে আমি আগৰ পৰা লক্ষ্য কৰি আছোঁ আজি তেওঁ এই কথাখিনিয়ে নহয় দেৰগাঁও সমষ্টিৰ বিধায়কক লৈ যিখিনি কথা ক'লে সেই কথাখিনি আমি তীব্ৰ ভাষাৰে আমি গৰিহণা জনাইছোঁ অসম আন্দোলনৰ ফলশ্ৰুতিত জন্ম হোৱা এটা অসম গণ পৰিষদ দলৰ দেৰগাঁও সমষ্টিৰ তেওঁ সন্মানীয় বিধায়ক সেই কথাটো তেওঁ জনা উচিত আৰু আমি তেওঁক পুনৰবাৰ কৈছোঁ তেওঁ এই কথাখিনি উঠাই লওক নহ'লে আমি কিন্তু গণতান্ত্ৰিকভাৱে তেখেতৰ বিৰুদ্ধে আমি আন্দোলনৰ কাৰ্যসূচী হাতত ল'ম উল্লেখযোগ্য যে গত 20 জুলাই তাৰিখে দেৰগাঁৱত ৰাইজৰ দলৰ এক যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল বিধায়ক অখিল গগৈয়ে সেই দিনটোতে সাংবাদিকক ভাষ্য প্ৰদান কৰিছে দেৰগাঁও সমষ্টিৰ বিধায়ক ভৱেন্দ্ৰনাথ ভঁৰালীৰ প্ৰসংগত বিধায়কগৰাকীয়ে বিধায়ক ভৱেন ভঁৰালীৰ বিৰুদ্ধে নক'বলগীয়া কিছু কথা কৈছিল বুলি অভিযোগ আনি উক্ত সংবাদমেল সম্বোধন কৰিছিল মই দলীয় কৰ্মী নহয় কিন্তু মই জানো যে দেৰগাঁও সমষ্টিৰ প্ৰতিজন নাগৰিকৰ বাবে শ্ৰদ্ধেয় ভৱেন ভঁৰালীদেৱ এজন অভিভাৱক এই আমাৰ অভিভাৱকজনক শিৱসাগৰৰ বিধায়কগৰাকীয়ে যি কটু মন্তব্য অসাংবিধানিক কথা কৈ গ'ল সেইটো আমি আমাৰ বাবে গ্ৰহণযোগ্য নহয় আৰু মই ভাবিছোঁ এনেকৈ প্ৰেছ মিট দি এই বিষয়টো কেতিয়াও আমি সমাধান কৰিব নোৱাৰোঁ মই ভাবোঁ যে দেৰগাঁও সমষ্টিৰ প্ৰতিজন নাগৰিক আজিৰ ভিতৰত আবেলিৰ ভিতৰত ওলাই আহি এটা প্ৰতিবাদ কৰক আৰু অখিল গগৈদেৱে আমাৰ বিধায়কগৰাকীক কৰা সেই অপমানসূচক মন্তব্যৰ বাবে ক্ষমা ভিক্ষা কৰক এটা প্ৰতিবাদী কাৰ্যসূচী হ'ব লাগে যিটো প্ৰতিবাদী কাৰ্যসূচীৰে অখিল গগৈ গা লৰাই দিব পাৰে মোৰ মন্তব্য সিমান লাগিছে তেখেত যিহেতু আমি দেখিছোঁ অখিল গগৈ ডাঙৰীয়াই এই যিটো বিদেশীসকলৰ লগত গৈ পেলাই তেখেতৰ ভোটৰ বেংকটো ষ্ট্ৰং কৰিব বিচাৰিছে কিন্তু সেইটো কেতিয়াও হ'ব নোৱাৰে আমি দেখি আছোঁ আমাৰ অসম চৰকাৰে সেই বিদেশীসকলক আমাৰ ইয়াৰ পৰাই গোটেইখিনি আঁতৰাই পঠিয়াব বুলি আমি ভাবিছোঁ এতিয়া জাঙুৰ খাই উঠিছে দেৰগাঁৱৰ অগপৰ কৰ্মীসকল বিধায়ক অখিল গগৈৰ ভাষ্য উঠাই ল'বলৈ দাবী জনাইছে দেৰগাঁৱৰ অগপৰ কৰ্মীসকলে মহোদয় দেৰগাঁওখনত কি উন্নতি কৰিছে দেৰগাঁও নগৰৰ কথা কৈ আছোঁ মই উন্নতি কৰিছে নিশ্চয় আপোনালোকে সকলোৱে অৱগত আপোনাৰ পুলিচ ট্ৰেইনিং কলেজ যিখন আছে সেইখন আপোনাৰ একাডেমীলৈ কৰিছে আৰু সেইখন ইয়াৰ পৰা গুচি যোৱাৰ কথা আছিলে আপোনালোকেও অৱগত সেইখন দেৰগাঁৱতে ৰখাৰ ব্যৱস্থা কৰিলে দেৰগাঁও নগৰৰ যিমানখিনি বাট পথ উন্নতি কৰিছে 2016 চনৰ পৰা এতিয়ালৈকে সেইখিনি আপোনালোকে আমাৰ দেৰগাঁৱৰ ৰাইজে অৱগত দেৰগাঁৱত যিমানকেইটা পকী ঘৰ হৈ আছে গোটেইকেইটা বিধায়ক মহোদয়ে কৰিছে শিক্ষাৰ ক্ষেত্ৰতে হওক স্বাস্থ্যৰ ক্ষেত্ৰতে হওক সকলোখিনি সুবিধা দেৰগাঁও নগৰবাসীয়ে পাই আছে আৰু আগলৈও পাই থাকিব আৰু বেমাৰৰ ক্ষেত্ৰতে কোৱা গৈছে যে কেঞ্চাৰৰ কাৰণে হাৰ্টৰ কাৰণে কিডনীৰ কাৰণে এই গোটেইখিনি টকা পইচা হিমন্ত বিশ্ব শৰ্মাৰ যোগেদি আমাৰ মুখ্যমন্ত্ৰীৰ যোগেদি সেই টকা পইচাবিলাক আমাৰ বিধায়কৰ যোগেদি আহি পেলাই আমাৰ ৰাইজে পাইছে যদি আপোনালোকে এতিয়া কোনো যিসকল বেমাৰী আপোনাৰ লিষ্টত আছে যদি আপোনালোকক দিওঁ আপোনালোকে নিজে কৈ যদি সুধিবলৈ বিচাৰে সুধি পেলাই গম পাব যে আমাৰ বিধায়ক মহোদয়ৰ যোগেদি কিমান লাভৱান হৈছে আজি বৰ্তমান যিটো কোঠাত আমি বহি পেলাই প্ৰেছ মিট কৰিছোঁ এই প্ৰেছ মিটত আজি আমাৰ 10 লাখ টকা স্পৰ্টছ ক্লাবৰ তেখেতে অনুদান আগবঢ়াইছিলে যাৰ ক্ষেত্ৰত ক্ৰীড়াৰ ক্ষেত্ৰত আমাৰ দেৰগাঁৱৰ ছাত্ৰ ছাত্ৰীয়ে হওক যিসকলে খেলুৱৈসকল আছে কিমান উন্নতি আগবাঢ়ি যাব এতিয়া আপোনালোকক এটা অনুৰোধ কৰিছোঁ মই যে আচলতে অখিল গগৈদেৱে
এই কথাবিলাক অৱগত নহয় আৰু তেওঁৰ লগত যিখিনি মানুহ যোগ হৈ আছে সেইখিনি দেৰগাঁৱৰ বিষয়ে সম্ভৱ জ্ঞান নাই জ্ঞান নথকা মানুহে তেনেকুৱা কথা কয় আৰু তেখেতে জ্ঞানৰ হেৰিত ভুগি আছে কিবা সেইকাৰণে পুনৰবাৰ তেখেতক অনুৰোধ কৰোঁ যাতে তেখেতে বিধায়ক হৈ থকা সময়ত অখিল দেৱে কোনো বিধায়কৰ যাতে বদনাম নাগায় ক'ত কি কৰে কি নকৰে আমাক দৰকাৰ নাই কিন্তু আমাৰ তেখেতে শিৱসাগৰৰ পৰা আহি পেলাই নিজৰ ৰাইজৰ দলৰ তেখেতে সভাপতি হয় সভাপতিজনৰ মুখত যদি এনেকুৱা বাক্য কিছুমান ওলাই শুভা নাপায় তেওঁ নিজৰে ধ্বংস অন্যথা ইয়াৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিলে দেৰগাঁৱৰ অগপ দলৰ কৰ্মীসকলে দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট নিউজ নাও।